সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকক আমন্ত্ৰণ জনাই আনিছো। মই চিনাকি কৰি দিছো, মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মোৰ বাওঁফালে আছে অৰিন্দম তামুলী, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাৰ্যকৰী সভাপতি। তাৰ কাষতে আছে মহেন্দ্ৰ বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতি ফৰকাটিং আঞ্চলিকৰ কাৰ্যকৰী সভাপতি, আৰু মোৰ সোঁফালে আছে অভিনৱ শইকীয়া, সভাপতি ফৰকাটিং আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কথা হ'ল যে আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে পুনৰ কিছু পৰিমাণে স্থিমিত হৈ যোৱা অসমীয়া মানুহৰ কা বিৰোধী সংগ্ৰামখন কৰোনা লকডাউন বা পৰিস্থিতিগত কাৰণত স্থিমিত হৈ যোৱা সংগ্ৰামখনক পুনৰ তেওঁলোকে তীব্ৰতৰ ৰূপত মানুহক উত্তেজিত কৰি কিছুমান বক্তব্য প্ৰকাশ কৰি আছে। অমিত শ্বাহ ডাঙৰীয়াই কিছুদিন পূৰ্বে কৈছিলে যে 1 মাহৰ পাছত কা ভাৰতবৰ্ষ জুৰি তেওঁলোকে বলবৎ কৰিব, আৰু আজি দুদিন পূৰ্বে কেন্দ্ৰীয় আন এগৰাকী মন্ত্ৰী শান্তনু ঠাকুৰ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এসপ্তাহৰ ভিতৰত কা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত বলবৎ কৰিব। আৰু আমি ক্লিয়াৰলি কৈছো যে অসমীয়া মানুহে কোনো কাৰণত কা নামানে, আমি কেতিয়াও কা নামানো, আৰু কিয় নামানো এই কথা বতৰাবিলাক আমি পোনছাতেই কৈছো, যে তথ্য সহকাৰে কৈছো যে অসমীয়া মানুহৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতি, অৰ্থনীতি, চাকৰি বাকৰি সকলো আমাৰ প্ৰভাৱ পৰিব, সকলো আমাৰ পৰা কাঢ়ি ল'ব। আৰু বিজেপি চৰকাৰে হিন্দু ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ স্বাৰ্থত অসমীয়া জাতিক হিন্দুত্বৰ বেদীত বলি দিবলৈ ওলাইছে। এই কথাবোৰ অসমবাসী ৰাইজে ভালকৈ জানে। যিহেতু আমাৰ ৰক্ত ৰঞ্জিত ইতিহাসেৰে 5জন লোকৰ শ্বহীদী বৰণেৰে আমাৰ মানুহে কাৰাবাস খাটি সেই সময়ৰ কৃষক মুক্তি মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক 2 বছৰৰ কাৰণে কাৰাগাৰত ৰাখিছিল। ধৈৰ্য কোঁৱৰ সেই সময়ৰ সাধাৰণ সম্পাদক, বিতু সোণোৱাল, মানস কোঁৱৰ, আমি নিজেও আৰু অসমৰ বিভিন্ন প্ৰান্তৰ জিলা মহকুমা আঞ্চলিকৰ বিষয়ববীয়াক জেলত ৰাখি তেওঁলোকে এই কা বলবৎ কৰিবলৈ তেওঁলোকে উদ্যত হৈছিলে। আৰু তাৰ পাছৰ পৰিস্থিতিখিনি আমি সকলোৱে জানো। কিন্তু এতিয়া পুনৰ তেওঁলোকে কৈছে যে তেওঁলোকে কা বলবৎ কৰিবৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। সেই সময়ত আমি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জনাইছো বা আমি প্ৰতিবাদ সাব্যস্ত কৰি জনাইছো যে আমাকো প্ৰতিহত কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। আমি 2015 চনৰ 7 ছেপ্টেম্বৰ যেতিয়া গেজেট নটিফিকেশ্যন ওলাইছিলে, সেই সময়ত কেৱল সেই দিনটোৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে আন্দোলন চলাই আহিছো আৰু সেই হুংকাৰ আমি প্ৰদান কৰি আহিছো। কিন্তু তাৰ সমান্তৰালভাৱে আমি দেখিছো যে কা বলবৎ হবই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সময়তে পুৰণি গোচৰৰ ভিত্তিত অধিক তৎপৰতাৰে আৰক্ষী আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আচলতে আমাৰ মানুহক কাৰাগাৰলৈ নিক্ষেপ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। যি সময়ত কা আন্দোলনৰ নেতৃত্বলৈ ছদ্মবেশী দীপাংকৰ নাথ, প্ৰকাশ দাসৰ নিচিনা এছাম দালালে বিজেপিত যোগদান কৰিছে, সেই সময়ত আমি বুকুত হাত থৈ গৌৰৱেৰে কৈছো, যোৱাকালি আমাৰ 6জনকৈ সতীৰ্থ, 6জনকৈ যোদ্ধা, আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পৃথ্বীৰাজ দলে, গুৱাহাটী মহানগৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 2গৰাকীকৈ সন্মানীয় সাধাৰণ সম্পাদক প্ৰদীপ নাৰ্জাৰী আৰু প্ৰভাত চেতিয়া, গুৱাহাটী মহানগৰ সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হৰমুজ আলী আৰু 2গৰাকীকৈ সাধাৰণ সম্পাদক অভয় দে আৰু নুৰুল ইছলাম, এই 6গৰাকী ব্যক্তিক যোৱা 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখৰ এটা গোচৰৰ ভিত্তিত যোৱাকালি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আমি তেখেতলোকক বীৰ যোদ্ধা হিচাপে অভিহিত কৰিছো। কাৰণ আপোনালোকে চাওক যে যি সময়ত দীপাংকৰ নাথৰ দৰে মানুহে, প্ৰকাশ দাসৰ দৰে মানুহে, বাৰু একাংশ আৰু ছদ্মবেশীয়ে বিজেপিলৈ যাবলৈ ভৰি দাঙি আছে, ঠেং দাং খাই আছে, ভয় খাইছে, জেললৈ যোৱা ভয়, নিজৰ সা সুবিধাৰ কাৰণে মুখ বন্ধ কৰি চৰকাৰলৈ পিছ দুৱাৰেদি মিতিৰলি কৰি ৰাখিছে। সেই সময়ত আমি কেৱল মুখেৰে কৈ থকা নাই, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই 6গৰাকীকৈ বীৰ যোদ্ধাই যোৱাকালি হাঁহি হাঁহি কাৰাগাৰলৈ তেওঁলোক গৈছে। তেওঁলোক নিৰ্যাতিত, কা আন্দোলনৰ একো-একোগৰাকী নিৰ্যাতিত। তেওঁলোকে ইচ্ছা কৰা হেঁতেন পুলিচৰ পৰা ধৰি আদালতলৈকে বহু সুযোগ আছিল তেওঁলোকে আপোচ কৰা, কম্প্ৰমাইজ কৰা, চাৰেণ্ডাৰ কৰা। কিন্তু কৃষক মুক্তিয়ে কেতিয়াও সেই নীতিক বিশ্বাস নকৰে। কৃষক মুক্তি কোনো সদস্যই কেতিয়াও কোনো কাৰণত কম্প্ৰমাইজ নকৰে। সেইকাৰণে তেওঁলোকে আমাৰ আদৰ্শক সাৰোগত কৰি হাঁহি হাঁহি যোৱাকালি তেওঁলোক কাৰাগাৰলৈ গৈছে, চেণ্ট্ৰেল জেললৈ তেওঁলোক গৈছে। গতিকে আমি এই বীৰ যোদ্ধাসকলক সন্মান জনাইছো আৰু বীৰ যোদ্ধাসকলৰ আদৰ্শ, এই 6গৰাকীকৈ বীৰ আমাৰ যোদ্ধাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি পুনৰ কা আন্দোলন কৰিবৰ কাৰণে আগবাঢ়িছো। আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছো, আহ্বান জনাইছো,
বিজেপিয়ে যিখন জাল পেলাইছে যে সামগ্ৰিকভাৱে কাৰোবাক ভয় ভাবুকি কাৰোবাক প্ৰলোভনেৰে নিজৰ ফাললৈ নি কাৰোবাক মুখ বন্ধ কৰি ৰাখি অসমীয়া জাতিটোক যে এটা মানে পৰিৱেশ সৃষ্টি কৰি দিছে যে কি হ'ব হা হুমনিয়া কাহিবলৈ বিচাৰিছে একাংশ মানুহে যে আন্দোলনৰ স্থিমিত হৈ গ'ল নেকি অসমীয়া জাতি আৰু নাবাচিব নেকি সেইসকল অসমীয়া ৰাইজক আমি সাহসেৰে কৈছো যে আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই কোনো কাৰণত নকৰো আমাৰ মৃত্যুৱে শ্ৰেষ্ঠ আমি কম্প্ৰমাইজ নকৰো ছজন মানুহক জেলত দিছে 2019 চনৰ অভিসন্ধিমূলক চৰকাৰৰ নিৰ্দেশ মতে আৰক্ষীয়ে তৰা এটা গোচৰৰ ভিত্তিত সেয়া গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল আজি বাতৰি কাকতত প্ৰকাশ পাইছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল আসলতে সেই কথাটো সম্পূৰ্ণ সত্য নহয় কাৰণ 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত উত্তৰ গুৱাহাটীৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ আহিছিল তেখেত আগদিনাখনে আহি সাৰ্কিট হাউচত আছিলে সাৰ্কিট হাউচৰ পৰা তেওঁ উত্তৰ গুৱাহাটীলৈ যোৱাৰ পথত প্ৰতিবাদৰ কথা আছিলে তাৰপিছত তেওঁলোকে সেই ধৰণে আসলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই প্ৰতিবাদস্থলীৰ পৰা আমাৰ এই ছজন সতীৰ্থক তেওঁলোকে উঠাই নিছিলে আৰু তেওঁলোকক সেই দিনটোতে গোচৰ ৰুজু কৰা হৈছিলে অভিসন্ধিমূলক গোচৰ কা নামানো বুলি তেওঁলোকে কৈছিল আৰু চিৰদিনৰ কাৰণে তেওঁলোকে ক'ব কা নামানে আৰু আমি কম কা নামানে এইটো সাংগঠনিক ষ্টেণ্ড আছিলে গতিকে কা বিৰোধিতা কৰি জেললৈ গৈছে আৰু যাব আমি কালি তেওঁলোকক খবৰ লৈছো তেওঁলোকৰ পৰিয়ালৰ মানুহে আমাক জনাইছে আমাৰ কোনো আফসোস নাই জাতিৰ কাৰণে জেলত গৈছে বছৰ বছৰ দিন জেলত যাব প্ৰয়োজন হলে জেলত মৃত্যুবৰণ কৰিবৰ কাৰণে সাজু আছে কোনো কাৰণত তেওঁলোকে কম্প্ৰমাইজ নকৰে সেয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদৰ্শ গতিকে আমি অসমবাসী ৰাইজক জনাইছো যে একাংশ